ডাউক চৰাই দেখিছেনে এয়া নমস্কাৰ খবৰ কেনেকুৱা খবৰ সকলোৱে চাগে ভালে আছে ময়ো ভালে আছো বিহুৰ কেনেকুৱা গৈছে আপোনালোকৰ হেফালে আমাৰ কিন্তু এফালে বিহুৰ বহুত ধুনীয়াকৈ গৈছে আৰু বিহু মাৰিবলৈ গৈছো নোযোৱাও নহয় আৰু দুদিন এদিন গালে আমাৰ এডোখৰ শেষ হ'বগে আৰু মানে আমাৰ গাঁওখন আৰু অকণমান বাহিৰত থাকিব তাতে বহুত ভাল লাগিছে বিহু এবাৰ বিহু মাৰি আৰু সমনীয়াৰ লগতো মানে গাই বা নাচি বাগি ভাল লাগিছে বন্ধুসকল এতিয়া ওলাই যাম বুলি ভাবিছিলোঁ কিন্তু তেওঁ অহাই নাই আৰু ইমান ধুনীয়াকৈ সাজি পাৰি ওলাই আছিলোঁ যাম বুলি এফালে যাম বুলি ভাবোঁতে ক'তা সময়ে নাপায় আমাৰ তেওঁলৈ ৰখি ৰখি মানে মোৰ মনটো বেয়াই লাগে কেতিয়াবা বা এনেকুৱা যেন লাগে যেন চাকৰি বাকৰি থকা হ'লে ভাল আছিলে নেকি এনেকুৱা ধৰণকে ভাবোঁ কিন্তু আমাৰ সঁচাকৈ বিজনেচি মানুহে অকণমানো টাইম দিব নোৱাৰে আৰু সেইকাৰণে ঘূৰি ফুৰা গোটেই হৈছে তাতে কালি টুকুৰা দেখিছে নহয় হাতখন কেনেকৈ ফালি লৈছোঁ ইমান ডখৰ ফালিলে নহয় চাওকচোন মানে অকণো লছ কৰিব পৰা নাই আঙুলিটো অকৰা কৰিয়ে ৰখা হৈছে একেবাৰে কিবা ভতুৱাটো গোটেই হৈ পৰিছে ফুলি তাতে কালি এই টুকুৰা কেনেকৈ কাটিলে জানেনে মানে এই জলকীয়া পাচিখিনি এইফালৰ পৰা আকৌ এইফালে টানি টানি নিলোঁ সেইকাৰণে মানে অকণমান হাতখন বহুতেই মানে জখম মানে এই টুকুৰাটো লাগিলে এইটো নিচিনা আঙুলিটো কি হৈ আছে অৱস্থা এইফালেও এইটো অৱস্থা এই টুকুৰা কাটি লৈছোঁ মানে হাতখনত বহুতখিনি জখম তাতে আজি অকৰা কৰি থোৱা গোটেই হৈছে উপায় নাই কিন্তু আপোনালোকক আজি মই নখৰ বিষয়লৈ অকণমান এটি সৰু ভিডিঅ' যুগুত কৰি ৰাখিছোঁ তাকে আগবঢ়াম আপোনালোকে চাব ভিডিঅ'টি কেনেকুৱা লাগে জনাব ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব বন্ধুসকল এইখিনিতে আপোনালোকক এটি কথা জনাই থওঁ বন্ধুসকল আপোনালোকে কমেণ্টত যিকোনো কথা লিখিলে অকণমান ভাবি চিন্তি লিখিব দুটামান তিনিটামান কমেণ্টে মোক মনত মানে বহুতখিনি আঘাত দিছে তাকে আপোনালোকলৈ কৈ থলোঁ যাতে এনেকুৱাটো কমেণ্ট বা এনেকুৱাকৈ নক'ব আৰু মোৰ যিডাল হাত আছিল সেই হাতডালৰ বিষয়লৈ বহুত ধৰণৰকৈ কমেণ্ট কৰিছে আৰু বহুতো ভাল কমেণ্ট পাইছোঁ কিন্তু আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব কাৰণ তেওঁক লৈ বা মই সেইখিনি একো অপকাৰ আপোনালোকৰ আগলৈ আগবঢ়োৱা নাই কাৰণ মোৰ যিখিনি ঘটি আছে ঘৰত সেইখিনি কথাহে মই আপোনালোকৰ আগলৈ শ্বেয়াৰ কৰিছিলোঁ আৰু যাতে অনাগত দিনবিলাকত বা অহা দিনবিলাকত যাতে এনেকুৱাবিলাক কমেণ্ট মই মোৰ কমেণ্ট বক্সত যাতে নেদেখোঁ আৰু তাৰে অনুৰোধ কৰিলোঁ আপোনালোকলৈ বাৰু মই নাম ধৰি নকওঁ আপোনালোকক যে এইজনে কৈছে সেইজনে কৈছে কিন্তু যিজনে বাৰু যিসকলে লিখিছে তেখেতলোককহে মই কৈছোঁ আৰু ময়ো জানো যে ছ'চিয়েল মিডিয়াত কেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিব লাগে নালাগে সেইখিনি মই সম্পূৰ্ণ মোৰ জ্ঞান আছে আৰু সেইখিনি মই জানো আৰু জনাৰ কাৰণে মই এনেকৈ এটি ভিডিঅ' আপলোড দি আছোঁ বা আপোনালোকে দেখি আছে হয়তো ক'ৰবাত কেনেবাকৈ ভুল হ'ব পাৰে সেইখিনি আপোনালোকে মোক শুধৰাইছে বাৰু সেইখিনি কাৰণে মই বহুতেই ভাল পাইছোঁ আপোনালোকক মই মোৰ অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ কাৰণে আপোনালোকে যে ইমানখিনি সময় দিব পাৰিছে যে ইমান দীঘলকৈ এটা কমেণ্ট লিখি কমেণ্ট বক্সত দিব পাৰিছে তাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ কৰিছোঁ আৰু কেইবাটাও কমেণ্ট পাইছিলোঁ যে তেখেতলোকে কৈছে যে মোৰ বাবাক চাব মন গৈছে এবাৰ বাইদেউ আপুনি দেখুৱাব হয় মই এটা ভিডিঅ' আপলোড কৰি থোৱা আছে মোৰ চেনেলটোত তাতে আপুনি চালে দেখা পাব সম্পূৰ্ণ বাবাক মই ভিডিঅ' কৰি দেখুৱাই থৈছোঁ আৰু কেইজনমানে লিখিছিলে আমাৰ ঘৰৰ ভিতৰত সোমোৱা বাইদেউ ভিডিঅ' দিবচোন কাৰণ ঘৰৰ ভিতৰত সোমোৱাটো বাৰু তেওঁ 5বাৰমানহে সোমাইছে আৰু বেছিকৈ সোমোৱা নাই তথাপিতো মই চেষ্টা কৰিম যদি সোমাই আপোনালোকলৈ নিশ্চয় মই প্ৰেৰণ কৰিম বহুত ধৰণৰ মানুহে বহুত বেয়াকৈ কৈছে আৰু বহুত ধৰণৰ মানুহে বহুত ভালকৈ কৈছে সেইকাৰণে কিছুমান কথাই মানে মনত আমনি দিলে তাতে সেইকাৰণে কথাবিলাক ক'লোঁ বেয়া নাপাব বহুতখিনি কথা কিবাকিবি কৈ দিলোঁ কাৰণ কিছুমান কথাই মানে মনত বহুত আঘাত দিয়ে আৰু মনত মানে গাত লাগি যায় সেইকাৰণে ক'ব লগা হ'ল বেয়া নাপাব যদিহে ভুল হৈছে ক্ষমা কৰি দিব আজি এই নখখিনি কাটিম আপোনালোকৰ সন্মুখতে আৰু নখখিনিনো কেনেকৈ দীঘল কৰিব পাৰি আৰু কেনেকৈনো ভালকৈ চাফা কৰি ৰাখিব পাৰি তাকে অকণমান দেখুৱাম আপোনালোকক আৰু এতিয়া বলক মই কিন্তু বহি আছিলোঁ দৰ্জামুখতে এতিয়া ছিঙি লওঁ ঘৰৰে নেমু এইটো ছিঙি লৈছোঁ আৰু লওঁগৈ বলক বেলেগ বস্তু এটা আৰু লৈছোঁ খোৱা চৌদা এইটো চৌদা পেকেট দেখিছে নহয় আপোনালোকে বজাৰত কিনিবলৈ পাব এনেকুৱা এটা পেকেট আনিলে বহুত দিন যাব মই এটা পেকেটে আনি থৈছোঁ তাৰপিছত লৈছোঁ এই মগটোত পানী
পানী বৰ বেছিকৈ ল'ব নালাগে, কমকৈ ল'ব, যাতে আমাৰ এই হাতখন যাতে সম্পূৰ্ণ এনেকৈ ডুবাই ৰাখিব পাৰোঁ। ডুবাই ৰাখিলে তেতিয়া নখখিনি কোমল হ'ব আৰু ধুনীয়াকৈ চাফা হ'ব। প্ৰথমতে মই চাফা কৰা কামটোৱে আপোনালোকক দেখুৱাই লওঁ, যাতে আপোনালোকে পটককৈ শিকিব পাৰিব কেনেকৈ মই চাফা কৰিছোঁ, আৰু তাৰপিছত এইখিনি দেখুৱাম। এতিয়া লৈছোঁ এটি নেমু। নেমুটি কাটি মই এচিটিহে ল'ম, বৰ বেছিকৈ নলওঁ। আৰু নেমুটোৱে যদি গা ধোৱা হয় বা হাত ধোৱা হয় বহুতখিনি চাফা হয়। আৰু বহুতো লোকে মোক সুধিছিল যে নখবিলাক আপুনি কেনেকৈ দীঘল কৰে আৰু নখ আপুনি লগাইছে নেকি। বাৰু নখ বাইদেউহঁত লগোৱা নাই, আৰু নখ মই এনেকৈ ৰাখোঁ। আজি আপোনালোকে চাব আৰু আপোনালোকৰ সহজতে নখবিলাক দীঘল কৰিব পাৰিব। নখ দীঘল কৰিবলৈ একেবাৰে সহজ। এতিয়া এই কলা পৰাবিলাক মই চাফা কৰিম। এতিয়া লৈছোঁ এটা ইলিয়েটিনৰ ৰিমুভাৰ আৰু অকণমান কটনৰ ল'ব। যিকোনো কপাহ ল'লে মানে বৰ ভালকৈ চাফা নহয়, সেইকাৰণে কটনৰ কপাহ ল'ব লাগে। আৰু এতিয়া নখখিনি এনেকৈ চাফা কৰি লৈছোঁ মই। তাৰপিছত লৈছোঁ এটা মগত লৈছোঁ পানীখিনিত মই অকণমান নেমু চেপি লৈছিলোঁ, আপোনালোকে দেখিছে। তাৰপিছত দিব অকণমান চ'ডা খাৰ। আপোনালোকে চ'ডা খাৰ সকলোতে কিনিবলৈ পাব। আৰু এনেকৈয়ে অকণমান সময় তিয়াই নখখিনি এনেধৰণে ব্ৰাছ কৰি দিব, যাতে একো চাবোন তাবোন দিব নালাগে। আৰু এনেকৈ চাফা কৰিলে হ'ব, সম্পূৰ্ণ চাফা হৈ যাব নখ। আৰু বহুতখিনি চ'ডা খাৰে নখ টান কৰে আৰু কোমলো কৰে। কোমল কৰাৰ পিছত যেতিয়া নহয় আপোনাৰ হাতখন শুকাব, তেতিয়া কিন্তু বহুত টান হৈ যাব নখখিনি, আৰু নখ নাভাগে। যিমান আপুনি কাপোৰ ধোৱক লাগে, যিয়ে টান কাম কৰক লাগে, কেহানিও আপোনাৰ নখ নাভাগে। আৰু এয়া চাওক, এতিয়া মই শুকুৱাই লৈছোঁ, অকণমান কটন কাপোৰে মোহাৰিলোঁ। এতিয়া লগাইছোঁ এটা নেল পলিচটো কালাৰ কেনেকুৱা জনাবচোন, মোৰ কিন্তু ভাল লাগিল। আৰু তাতে এই নেল পলিচটোৰ দাম হৈছে 20 টকা। একেবাৰে কম খৰচতে মই মোৰ নখখিনি সৌন্দৰ্য বজাই ৰাখোঁ। আপোনালোকেও এনেধৰণে কৰিব, আপোনালোকৰ নখ বহুত ধুনীয়া হৈ থাকিব। আৰু তাতে যিসকলে বাৰু নখ ভাল পায় সেইসকলৰ কাৰণে আজি এই ভিডিঅ'টো বনোৱা হৈছে। আৰু দামী নেল পলিচ কি কাৰণে লগোৱা নাই জানেনে? আৰু দামী নেল পলিচে নখবিলাক বগা কৰি পেলায়, সেইকাৰণে মই দামী নেল পলিচ নলগাওঁ। বহুত কম খৰচতে এনেধৰণে ধুনীয়া কৰি ৰাখোঁ আৰু চাফা কৰি ৰাখোঁ। আৰু আজি এই নখখিনি আপোনালোকৰ আগতেই মই কাটিম, কিন্তু নেল কটাডালে নাকাটো, মই বেলেটেহে কাটিম। বেলেটে কাটিলে বহুতখিনি সোনকালে হয়। এয়া চাওক মই কেনেকৈ কাটিছোঁ। বৰ বেছিকৈ চুটি নকৰোঁ, অকণমান হ'লেও ৰাখিম, নহ'লে দীঘল নখ থকা হাতখন বহুত বেয়া লাগিব। আৰু সেইকাৰণে অকণমান ৰাখিলোঁ, আৰু আধাটো নখ মই কাটি দিলোঁ আপোনালোকৰ আগত, দেখিলেনে? এতিয়া ধুনীয়া কৰি পেলালোঁ। আৰু আজিলৈ আহোঁ, ইমানেই আছিল ভিডিঅ'টি। ধন্যবাদ।